নিউজ 24 অসমৰ বাৰ্তালাপৰ বিশেষ অনুষ্ঠানৰ মাজলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ এগৰাকী সমাজ সচেতন ব্যক্তি, চাহ জনগোষ্ঠীৰ জাতিটোৰ বাবে সদায় এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰা এগৰাকী সমাজকৰ্মী বিদ্যা বাউৰী ডাঙৰীয়া যি আমাৰ সৈতে আছে। তেখেতৰ জীৱনৰ বহু কথা আজি আমি পাতিবলৈ চেষ্টা কৰিম। নিউজ 24 অসমৰ দৰ্শকসকলক আমি তেখেতৰ জীৱনৰ বহু সংগ্ৰাম আমি দেখুৱাবলৈ চেষ্টা কৰিম। ডাঙৰীয়া যি আমাৰ সৈতে আছে, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। নমস্কাৰ। আপোনাক আমাৰ চেনেলৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। লগতে আপোনাৰ জন্ম, শৈশৱ আৰু বৈবাহিক জীৱনৰ বিষয়ে কিছু অলপ আমি জানিব বিচাৰিছোঁ। প্ৰথমতে 24 নিউজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ মোৰ জন্ম 1966 চনত আৰু মোৰ শিক্ষাগত অৰ্হতা মই আধাতে শেষ কৰিবলগীয়া হ'ল। মেট্ৰিক দিলোঁ, মেট্ৰিকত মই ভাল কৰিব নোৱাৰিলোঁ। তাৰপিছত মই স্কুল জীৱনটো মোৰ বৰ এটা ভাল লগা নাছিলে। আমাৰ অৱস্থা খুব বেয়া, ঘৰৰ অৱস্থা বেয়া। মা দেউতা বাগানত কাম কৰি আছিলে আৰু সেই সময়ত ঘৰৰ ময়েই ডাঙৰ। গতিকে মই পৰীক্ষা মানে স্কুল জীৱন মই 79তে মই শেষ কৰিছোঁ। লগতে মানে ইয়াৰ পিছত মই পঢ়িবৰ কাৰণে মোক ঘৰৰ চবেই এটা সহায় সহযোগ কৰিম বুলি কৈছিলে। হ'লেও মোৰ ঘৰুৱা অৱস্থা একেবাৰে বেয়া আৰু দেউতা সেই সময়ত মানে বেমাৰ হ'ল। বেমাৰ হৈ যোৱাৰ পিছত তেওঁ মৃত্যুবৰণ কৰিলে। এতিয়া ঘৰখন চলাবৰ কাৰণে মই অকলে তিনিটা মোৰ ভাই ভনী, গতিকে তেওঁবিলাকক এতিয়া চলাবৰ কাৰণে শেষত মই বাগানত চাকৰিত সোমাবলগীয়া হ'ল আৰু 85 চনতে মই চাকৰিত সোমালোঁ আৰু 87 চনত 87ত মই বাগানৰ সম্পাদক হিচাপে মোক ৰাইজে মনোনীত কৰিলে আৰু সেই ছেক্ৰেটাৰী হোৱাৰ আগমুহূৰ্তত 79ত এটা আমাৰ ইয়াত ডাঙৰ ঘটনা হ'ল বাগানৰ লগত। এই ঘটনাটোতো মই বিশেষকৈ জড়িত হৈছিলোঁ ৰাইজৰ হৈ, আৰু সেই কেছটো আমাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা একেবাৰে ছুপ্ৰিম কোৰ্টলৈকে মই দৌৰিলোঁ আৰু তাৰপিছত আমি এই কেছটো খালাচ পালোঁ। গোটেই ৰাইজ আমাৰ মানে মুকলি হৈ আহিলে, কাৰণ তাতে 3জনৰ ফাঁচি আছিলে, 45জনৰ যাৱজ্জীৱন কাৰাদণ্ড আছিলে। সেইসকলক আমি বহু কষ্টৰে সেইসকলক আমি অনা হ'ল। তাৰপিছত আৰু এই বাগানৰ দায়িত্বভাৰ লোৱাৰ পিছত 85ত মই বাগানত চাকৰিত সোমাইছোঁ আৰু 87ত মোৰ সম্পাদক হিচাপে ৰাইজে মোক মানে মনোনীত কৰিলে আৰু সেইমতে মই বাগান চলাবৰ কাৰণে তেতিয়া মোৰ সিমানো জ্ঞানো নাই ৰাজনীতি বা সমাজনীতি অন্যান্য। হ'লেও মই যেনে তেনে ৰাইজৰ যিবিলাক অভাৱ অভিযোগ আছিলে, কাৰণ মই যেতিয়া সোমাইছিলোঁ বাগানত তেতিয়া 8.33 বোনাছ আছিলে। মই ছেক্ৰেটাৰী হোৱাৰ পিছত মই 11%, 13, 18 এনেকুৱা কৰি 20% বোনাছলৈ আনিলোঁ আৰু সেই সময়ছোৱা বহুত কষ্ট হৈছিলে, যিহেতু বোনাছৰ ক্ষেত্ৰত মানে মেনেজাৰৰ লগত আলোচনা কৰিবলৈ যাওঁতে এটা সমস্যাৰ সন্মুখীন হয় যে আমি ইমান বোনাছ দিব নোৱাৰোঁ। এই তেতিয়া আমি অসম চাহ মজদুৰ সংঘৰ লগত আলোচনা কৰোঁ, সংঘৰটো নহয়, তেতিয়া আমি লেবাৰ কমিশ্যনৰ তাত যোগাযোগ কৰাৰ পিছত আমি এনেধৰণে পৰ্যায়ক্ৰমে আজি 18-20% বোনাছ এতিয়া ৰাইজে লাভ কৰিছে। আৰু লগতে সেই সময়ত গ্ৰেচুটি, PF বিৰাট সমস্যা আছিলে। ল'ৰা ছোৱালীৰ ৰেচন নাছিলে। আমাৰ যিবিলাক কেজুৱেল ৱৰ্কাৰ তেওঁবিলাক অকল দৰমহাৰ বাহিৰে একো নাছিলে সুবিধা। তেতিয়া মই এই মেনেজমেণ্টৰ লগত লাগি আজি সকলোৱে আমি 20% পালেও মানে আমাৰ কেজুৱেল সকলো 20% বোনাছ পাইছে। তেওঁবিলাকে ৰেচন যিবিলাক পাবলগীয়া তেওঁবিলাকে পাইছে, কিন্তু ইয়াৰ আগত একো নাছিলে বাগানখনত। ঘৰৰ অৱস্থা নাছিলে, ঘৰৰ খেৰৰ ঘৰ আৰু বাঁহৰ এনেকুৱা এই চাহাবৰ লগত লাগি শেষত গৈ
টিং পাত দিলে আমাক টিঙৰ ঘৰ এতিয়া প্ৰায় চবৰে হৈছে আৰু মই এই 33টা বছৰ সম্পাদক হিচাপে থাকি ৰাইজৰ এই ঘৰৰ পৰা ধৰি এতিয়া আমি পকা ঘৰ দিবৰ কাৰণে মেনেজাৰৰ লগত আমি লাগি আছোঁ। আমাৰ আৰম্ভ হৈছে। মই থাকোঁতে মোৰ পিৰিয়ডতে 10-12টা পকা ঘৰ আমি বনাইছোঁ। লগতে আমি মেনেজাৰৰ লগত এইটো আলোচনা হৈ আছে যাতে প্ৰত্যেক বছৰে যাতে এসময়ত যাতে কেঁচা ঘৰ নাথাকে, এয়াও এটা চুক্তি হৈছে মেনেজাৰৰ লগত। আৰু কামৰ ক্ষেত্ৰতো ৰাইজে ধুনীয়াকৈ কাম কৰি আছে। নিৰিখ যি দি আছে নিৰিখো আমাৰ ৰাইজে ধুনীয়াকৈ কাম কৰি আছে। বাগানৰো উন্নতি হৈছে। বাগানৰ ক্ষেত্ৰত এতিয়া অন্য একো কৰিবলগীয়া নাই। মই এই 2023 চনতে মই অৱসৰ লৈছোঁ। এই অৱসৰ লোৱাৰ আগমুহূৰ্তত মোৰ এটা ডাঙৰ মানে সপোন এটা থাকি গ'ল যে মই এই আমাৰ বাগানৰ ল'ৰা ছোৱালীবিলাকক মানে মেট্ৰিক পৰীক্ষা দিবলৈ আমি বৰ কষ্ট হয়। মেনেজাৰৰ লগত মানে আলোচনা বিলোচনা কৰি মেনেজমেণ্টৰ ফালৰ পৰা গাড়ী এখন দিয়া হয়। মেট্ৰিক পৰীক্ষাৰ ল'ৰা ছোৱালীবিলাকক লৈ যোৱা ব্যৱস্থাটো মই কৰি থৈছোঁ। আৰু সেই অনুপাতে মই মেনেজাৰৰ লগত আলোচনা কৰিছিলোঁ যে আমাক এটা মানে বাছ লাগে, গাড়ী এখন লাগে, মানে ল'ৰা ছোৱালীবিলাক স্কুল যোৱা স্কুল বাছ এখন লাগে। এই স্কুল বাছটো এটা মৌখিক চুক্তি হৈছে 25ৰ ভিতৰত দিয়াৰ এটা ব্যৱস্থা কৰিছিলে। লগতে এম্বুলেঞ্চৰ কথা এটা মোৰ আছিলে। গতিকে বৰ্তমান এম্বুলেঞ্চ আমাৰ এতিয়া চৰকাৰে দিছে। এম্বুলেঞ্চৰ কাৰণে সমস্যা নাই। গতিকে এনেকুৱাকৈ আমি বাগানখন চলাই আহিলোঁ 33টা বছৰে। এই যোৱা 2023 চনৰ 4 মে' তাৰিখে মোৰ অৱসৰ হ'ল আৰু যোৱা অক্টোবৰ মাহৰ 1 তাৰিখে মই অৱসৰ লৈছোঁ। যিহেতু আপুনি এক সংগ্ৰামী জীৱন ইতিমধ্যে আপুনি শৈশৱত আপুনি ইতিমধ্যে অতিবাহিত কৰি আহিছে। আপুনি বাগিচা সংঘৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত চাহ জনগোষ্ঠীৰ বা চকলাটিং বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশত উন্নতি কৰিবৰ বাবে আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ আপুনি গ্ৰহণ কৰিছে। সেই সময়ছোৱাৰ কথা আমি কিছু জানিব বিচাৰিছোঁ। আমাৰ দুখৰ বিষয় এটাই যে আমাৰ বাগানত ইয়াৰ LP স্কুলেই আছিলে, 2টা LP স্কুল আছিলে। আমাৰ সময়ত মোৰ পিৰিয়ডত মই যি দেখিলোঁ 2টা LP স্কুলৰ পিছত এতিয়া LP স্কুল আমাৰ 4-5খনমান LP স্কুল হ'ল। লগতে মই 1990 চনতে ME স্কুল এখন স্থাপন কৰিলোঁ। বৰ্তমান এইখন ME স্কুল এতিয়া চৰকাৰে লৈছে। এইখন স্কুল মানে সেই সময়ত এনেকুৱা আছিলে অনাৰী খাটিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী তেতিয়া নাছিলে, শিক্ষাই নাই, তেওঁবিলাকে মাষ্টৰ কৰিবলৈও মানে সমস্যা। গতিকে মইতো নিজে ঘৰে ঘৰে মাষ্টৰ মাতি আনিছোঁ। এই অনাৰী খাটি আছিলে বেচেৰাহঁত। গতিকে তেওঁবিলাকে এতিয়া চৰকাৰে লোৱাৰ কাৰণে ভাল হৈছে। আৰু ME স্কুলটো হোৱাৰ কাৰণে আমাৰ এতিয়া বিৰাট সুবিধা এটা পালে যে, কাৰণ ইয়াৰ পৰা গোলাঘাট জিলাত মানে কাকডঙা পাৰ হৈ আমাৰ ল'ৰা ছোৱালী যাবলগীয়া হয় খোজকাঢ়ি। গতিকে এতিয়া মই এই 1990 চনতে এই যিটো ME স্কুল ইয়াত স্থাপন কৰিলোঁ, এই ME স্কুলৰ দ্বাৰা এতিয়া আমাৰ ঘৰে ঘৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী এতিয়া BA পাছ কৰি আহিছে। গতিকে এতিয়া আমি মানে বৰ এটা সুখৰ খবৰ বুলি ক'ব পাৰোঁ। আৰু লগতে এটা দুখৰ খবৰ, সেই সময়ত আমাৰ স্কুল যিবিলাক এতিয়া মই বনালোঁ, মই বনোৱা নহয়, ৰাইজৰ সহযোগত মই যিকেইটা ME স্কুল আৰু LP স্কুল যিবিলাক ল'লোঁ, এই LP স্কুল বনাবৰ কাৰণে মেনেজাৰে আমাক মাটি নিদিয়ে। গতিকে মেনেজাৰৰ লগত আমি বিৰাট এটা মানে ফাইট কৰাৰ পিছত তেওঁ মাটি দিলে। গতিকে স্কুল হ'ল এতিয়া ধুনীয়াকৈ 3-4টা আমাৰ LP স্কুল হৈছে। আৰু দুখৰ বিষয় এইটোৱেই যে আমাৰ মাটি চৰকাৰে দিয়ে, আমাৰ স্কুল, আমাৰ ছাত্ৰ ছাত্ৰী, কিন্তু শিক্ষক হ'ল চব বাহিৰত। বাগানৰ ল'ৰা ছোৱালী এটাও চাকৰি নাই এই আমাৰ এই অঞ্চলৰ যিবিলাক স্কুল আছে। গতিকে এইটো এটা দুখৰ বিষয়। গতিকে এতিয়া আমি ভাবিছোঁ এতিয়া বৰ্তমান ল'ৰা ছোৱালীবিলাক BA হায়াৰ ছেকেণ্ডেৰী এনেধৰণৰ পাছ কৰিছে। গতিকে মই চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই ল'ৰা ছোৱালীবিলাক ক'ত যাব,
গতিকে আমাৰ এই স্কুলবিলাক এম ই আৰু এল পি স্কুলবিলাক যিবিলাক আমাৰ বাগানত আছে এই স্কুলবিলাকত যাতে আমাৰ লোকেল স্থানীয় ল'ৰা ছোৱালীবিলাকে যাতে সুবিধা পায়। আৰু এই এনেধৰণৰ আমাৰ এই এম ই স্কুলত মানে তাৰ ডেস্ক বেঞ্চ নাছিলে, মই যেনে তেনে ডেস্ক বেঞ্চ 9যোৰ ডেস্ক বেঞ্চ আনি দিছোঁ ল'ৰা ছোৱালী বহিবৰ অসুবিধাৰ কাৰণে। লগতে তাত ইলেক্ট্ৰিক লাইট নাছিলে, পাংখা নাছিলে, মানে ফেন নাছিলে। এই মেনেজাৰৰ লগত কথা বতৰা পাতি মই লাইন দিয়াইছোঁ। তাৰপিছত ফেন মই নিজে কিনি আনি দিছোঁ। এই 9যোৰ ডেস্ক বেঞ্চ দিছোঁ ল'ৰা ছোৱালীবিলাকৰ কাৰণে যাতে কোনো অসুবিধা নহয়। আৰু এই ল'ৰা ছোৱালীবিলাকৰ মাজতে খেলা ধূলা ভিতৰতো আমি এতিয়া বৰ্তমান আমাৰ ছাত্ৰ ছাত্ৰীবিলাকেও ফুটবল খেলত আগবাঢ়িছে। আমাৰ ছোৱালীবিলাকে এতিয়া ফুটবল খেলিছে, ল'ৰাবিলাকে ক্ৰিকেটৰ পৰা আদি কৰি। আৰু আমাৰ ফিল্ড নাছিলে, সেই ফিল্ড এটাও মেনেজাৰৰ হতুৱাই মই মাটি অকণমান ল'লোঁ আৰু তাতে এতিয়া ধুনীয়াকৈ ফিল্ড এখন হৈছে। আৰু এই ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ খেলা ধূলা অন্যান্য সা সুবিধা তেওঁবিলাকে পাইছে। এইডোখৰতে আপোনাক এটা প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ। যিহেতু আপুনি চকলাটিং চাহ বাগিচাৰ লগতে পশ্চিম যোৰহাটৰ চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভিন্ন ক্ষেত্ৰৰ লগত আপুনি জড়িত। অসম চৰকাৰৰ শিক্ষাৰ ক্ষেত্ৰত বা ভিন্ন ক্ষেত্ৰত চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসমূহ সংৰক্ষিত আসন আছে বা যিসমূহ সুবিধা আছে সেইসমূহ তেওঁলোকে উচিত পৰ্যায়ত লাভ কৰিছেনে? আৰু যদি নাই পোৱা তেতিয়া চৰকাৰলৈ আপুনি কি আহ্বান জনাব? মই এই কথাটোৱে ক'বলৈ বিচাৰিছোঁ যে কাৰণ আপুনি চাওক, মানে প্ৰত্যেক বাগানতে মই দেখিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক কিঞ্চিত পৰিমাণো তেওঁবিলাকে স্কুল কলেজ বা অন্যান্য ইয়াত মানে তেওঁবিলাকে স্থাপন হৈছে। কিন্তু আমাৰ চকলাটিঙত ইমানখন স্কুল হোৱাৰ পিছতো আমাৰ চব বাহিৰৰ শিক্ষক শিক্ষয়িত্ৰী। গতিকে মই এই কথাটোকে কৈছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক যাতে চৰকাৰে মানে শিক্ষাগত অৰ্হতা চাই অন্ততঃ আমাৰ স্কুলবিলাকতে আৰু অন্যান্য ইয়াত মানে ইণ্ডাষ্ট্ৰী আছে, সেই ইণ্ডাষ্ট্ৰীবিলাকত স্কুলবিলাকত যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰথম সুবিধাটো পায়, এইটোৰ কাৰণে চৰকাৰে অলপ মানে সহায় সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগতে আমাৰ ইয়াত আজি 20 বছৰ আগত যিটো চকলাটিং আছিলে সেইটো চকলাটিং বৰ্তমান নাই। কেলে ইয়াত মানে এনেকুৱা আছিলে যে মদৰ ঘাটি, জোৱাৰ আড্ডা এনেধৰণৰ আজি 20 বছৰ আগত এনেধৰণৰ প্ৰচলন আছিলে। পৰিৱেশবিলাক বেয়া আছিলে, খোৱা বোৱা ইত্যাদি ল'ৰা ছোৱালীৰ শিক্ষাৰ প্ৰতি মাক বাপেকে কেনেধৰণৰ ল'ৰা ছোৱালীক মানে স্কুললৈ পঠিয়াব লাগে সেয়াও তেওঁবিলাকে ইমান এটা কামৰ জৰিয়তে কাৰণে 7টা বজাৰ লগে লগে তেওঁবিলাকে কামলৈ ঢপলিয়াই যায়, ল'ৰা ছোৱালী এৰি থৈ গুচি যায়। গতিকে তেনেধৰণৰ সুবিধা এটা নাছিলে। বৰ্তমান এতিয়া মাক বাপেক অভিভাৱকসকলো এতিয়া ল'ৰা ছোৱালীবিলাকৰ ওপৰত চিন্তা চৰ্চা কৰি প্ৰায়বিলাক ল'ৰা ছোৱালী এতিয়া LP স্কুলৰ পৰা ধৰি মানে কলেজলৈকে ল'ৰা ছোৱালী এতিয়া আগবঢ়াই নিছে। আৰু আমাৰ ইয়াত ধৰ্মীয় ক্ষেত্ৰতো এতিয়া আমাৰ এতিয়া মই নিজে শংকৰ সংঘৰ মই এজন সদস্য। গতিকে আমাৰ এই মদৰ প্ৰকোপটো মানে বহুত ৰকম মই ব্যৱস্থা কৰিলোঁ। আমাৰ আৰক্ষী বিভাগ, আবকাৰী বিভাগ, লগতে মহিলা সমিতি এইবিলাকক লৈ আমি বহুত চেষ্টা কৰিলোঁ মদটো হটাবৰ কাৰণে, কিন্তু আমি কোনো পধ্যেই নোৱাৰিলোঁ। কিন্তু এতিয়া বৰ্তমান মই এই 5টা নামঘৰ বনালোঁ। 5টা নামঘৰ বনাই এতিয়া এই 5টা নামঘৰত অন্ততঃ 700-750 আমাৰ মানে সদস্য তাত আছে এতিয়া শংকৰ সংঘৰ শৰণ ভজন লৈ। আৰু এই নামঘৰত সোমোৱাৰ লগে লগে সেইসকলৰ পৰা আমি এতিয়া বহুত সুখেৰে আছোঁ, যিহেতু অভিভাৱকসকলে ল'ৰা ছোৱালীবিলাক এতিয়াও মদ ভাং ইত্যাদি এইবিলাকত ব্যৱহাৰ নকৰে। সেই তেনেকুৱাতে আমি লাহে লাহে এই মদৰ পৰা আঁতৰাই তেওঁবিলাক এটা আধ্যাত্মিক জ্ঞান দিবৰ কাৰণে আমি বৰ কষ্ট কৰি আছোঁ এতিয়াও পৰ্যন্ত। গতিকে আমি ভাবোঁ যে এসময়ত আমাৰ চকলাটিং আৰু ভাল হৈ যাব আৰু শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়িব বুলি মই ভাবিছোঁ। খালি আমাক চৰকাৰে অকণমান সহায়তা কৰিলেই আমাৰ বহু ল'ৰা ছোৱালী এটা এনেকুৱা আছে, কিছুমান মানে ধৰক আৰ্থিক অৱস্থাৰ কাৰণে তেওঁবিলাকে শিক্ষা গ্ৰহণ কৰিব পৰা নাই, আৰু অন্যান্য সমস্যাৰ কাৰণে দেউতাকে কাম কৰি আছে, দেউতাকে নাম কটাৰ লগে লগে ল'ৰাটোক দিবই লাগে।
কাৰণ সি যদি ক্লাছ 10ত আছে বা হাই ছেকেণ্ডেৰীত আছে, এতিয়া দেউতাকৰ কামটো কোনে ল'ব আৰু কামটো নল'লে ঘৰখন চলিব কেনেকৈ? গতিকে সেই তেনেকুৱাটো আমাৰ বঞ্চিত হৈ গৈছে ল'ৰা ছোৱালীবিলাক। গতিকে এনেধৰণৰ আমাৰ সমস্যা এটা আছে। গতিকে চৰকাৰে অলপ যদি অকণমান সহায় কৰে আমাৰ বাগান এৰিয়াবিলাকৰ, তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে চাকৰিৰ কাৰণে বাহিৰত যাবৰ কোনো দৰকাৰেই নাই, যিহেতু চাকৰি আমাৰ অঞ্চলতেই আছে, বাগানবিলাকতেই চাকৰি আছে। গতিকে খালি আপোনালোকে অকণমান সহায় আৰু সহযোগ। লগতে মই এইটো নাই কোৱা যে মানে একেবাৰে অৱস্থা নাই আৰু তেওঁ ক্লাছ 9ত পঢ়ি আছে, তেওঁ টিচাৰ দিব লাগে, সেইটো কথা মই নাই কোৱা। অভিজ্ঞতা যিবিলাক তেওঁবিলাকৰ আছে, অভিজ্ঞতা অনুপাতে যিবিলাকৰ মানে ধৰক এতিয়া হাই ছেকেণ্ডেৰীত আছে, BA এতিয়া ওলাই আহিছে ল'ৰা ছোৱালীবিলাক, তেওঁবিলাকক সুবিধা দিবৰ কাৰণে তেওঁবিলাকৰ অৰ্হতা চাই আমাৰ বাগানতো হওক, ইণ্ডাষ্ট্ৰীবিলাক আমাৰ 2-3টা ইয়াত ইণ্ডাষ্ট্ৰী আছে, বাহিৰৰ মানুহ আহি ইয়াত কাম কৰিছে। গতিকে আমাৰ স্থানীয় যুৱক যুৱতীক মানে দিবৰ কাৰণে এই মেনেজমেণ্টবিলাক তেওঁবিলাকৰ মালিক পক্ষই বহুত মানে অসুবিধা আমাক দিয়ে। সেইটো কাৰণে আপোনালোকে অন্ততঃ চৰকাৰ ফালৰ পৰা অকণমান সহায় এটা যদি কৰে, আমাৰ ভৱিষ্যত আমাৰ বাগানবিলাক বহুত আগবাঢ়ি গুচি যাব, ইয়াত কোনো দ্বিমত নাই। হয়, ধন্যবাদ জনাইছোঁ। আপোনালৈ আন এটা আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ। যিহেতু বৰ্তমান সময়ত নৱপ্ৰজন্মসকলক শিক্ষাৰ ক্ষেত্ৰত সামাজিক মাধ্যম বা মোবাইল ফোনৰ ব্যৱহাৰে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ এক হেঙাৰ হোৱা পৰিলক্ষিত হৈছে নেকি? যিহেতু মানে পঢ়াৰ সময়ত তেওঁলোকে বেছিকৈ ছ'চিয়েল মিডিয়া বা হোৱাটছআপ ফেচবুকত সোমাই থাকি তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত কিছু ব্যাঘাত জন্মিছে নেকি? এই ক্ষেত্ৰত আপুনি কি মন্তব্য আগবঢ়াব? হয়, আমাৰ এই মোবাইল মানে এটা কথা হৈছে যে মোবাইলটো মানে চবকে লাগে বৰ্তমান, আৰু মোবাইলটোৰ দ্বাৰা কামৰ মানুহৰ কাৰণে কাম মোবাইলটো, কিন্তু কাম নথকা মানুহৰ এতিয়া মই দেখিছোঁ যে মানে এটা মানে গৰু চৰোৱা মানে যিটো গোৱাল, তেওঁৰ হাতত দেখিছোঁ 15,000 20,000 টকাৰ এটা মোবাইল, কিন্তু তেওঁ কি চায় আৰু কি কৰিব? গতিকে মোবাইলৰ পৰা বাগানৰ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ইমান ক্ষতি হৈছে যে এইটো ক'ব নোৱাৰোঁ। কাৰণ কথাটো হৈছে যে এনি টাইম মোবাইলতে লাগি আছে, ৰাতি দিন মানে অকল মোবাইলতে। সেই যদি মোবাইলতেই থাকে তেতিয়া তেওঁৰ পঢ়া বা অন্যান্য কামতো তেওঁবিলাক কোনোদিনেই ৰুচি নহয় আৰু আগবাঢ়ি যাব নোৱাৰে। গতিকে মোবাইলৰ পৰা বহুত ক্ষতি হৈছে। এই ক্ষেত্ৰত অভিভাৱকসকলে বিশেষকৈ গুৰুত্ব ল'ব লাগিব। তেওঁলোকক কি ক'ব আপুনি? মই এইটো কাৰণে কৈছোঁ যে অভিভাৱকসকলে যাতে নিজৰ ল'ৰা ছোৱালীবিলাক সময়মতে তেওঁবিলাকক মানে মোবাইল দিয়ক। মই এইটো ক'বলৈ যোৱা নাই একেবাৰে মোবাইল ব্যৱহাৰ কৰিব নালাগে। সময়মতে তেওঁবিলাকৰ যিটো পঢ়াৰ সময়ত তেওঁবিলাক যাতে মোবাইল ব্যৱহাৰ নকৰে, কামৰ সময়ত নকৰে, আৰু অন্যান্য যিবিলাক আমিতো বিশেষ নাজানো এই মোবাইলৰ বিষয়ে, ইমান ভাল আছে আৰু ইমান লেতেৰা আছে। গতিকে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰায় ভালটোক নাচায়, এই যিবিলাক মানে একেবাৰে বেয়া মানে পিকচাৰেই হওক, কথা বতৰাই হওক, এনেধৰণৰ বিলাকত বেছি মানে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক আছে। এতিয়া আপোনালোকে ভাবিব নোৱাৰে যে মোবাইলৰ দ্বাৰাই বিয়া হৈ গৈছে, মোবাইলৰ দ্বাৰা বিয়া হৈ গৈছে। ছোৱালী ল'ৰাক দেখাই নাই, ছোৱালী ঘৰ চিনি নাপায়, তেওঁৰ ঘৰ মানে ভাল নে বেয়া, ঘৰৰ অৱস্থা ভাল নে বেয়া, তেওঁবিলাকৰ ঘৰৰ সমস্যা কি, মাক বাপেক আছেনে নাই, ল'ৰাৰ কাম আছেনে নাই, এই কথাবিলাকো চিন্তা নকৰি ছোৱালীবিলাক তেনেকুৱা ল'ৰাৰ লগত গুচি আহিছে, বা সেই তেনেকুৱা ল'ৰা গৈ সেই ছোৱালীক লৈ গুচি আহিছে। পিছত আমি বিমূৰত পৰিছোঁ। আমি তেনেকুৱা 2-3টা কেছ আমি সমাধা কৰিবলৈ আমাৰ সমস্যা হৈ গৈছে। পিছত ছোৱালীজনী আহিছে যেতিয়া, তাৰপিছত আৰু বোলে এনেকুৱা ঘৰত মই আহিলোঁ, মই এই ঘৰত নাথাকোঁ, মইতো গম নাপাওঁ ল'ৰাটো এনেকুৱা তেনেকুৱা, এওঁৰ আগৰে মাইকী আছে, ল'ৰা ছোৱালী আছে, এনেকুৱা সমস্যাত আমাৰ ছোৱালীবিলাক পৰিছে বিপদত। গতিকে মই এইটো কাৰণে আমাৰ অভিভাৱকসকলক মই এইটো অনুৰোধ কৰিছোঁ যাতে মোবাইল তেওঁবিলাকে ব্যৱহাৰ কৰক, কিন্তু এটা উচিত সময় আৰু ভাল ক্ষেত্ৰত মোবাইল বেয়া নহয়, চবৰ কাৰণে ভাল। আজি বিশ্বত মোবাইল চলি আছে, গতিকে আমি দুই এজনে বেয়া বুলি কৈ দিলেও নহ'ব, কাৰণ ইয়াত আৰু ভাল আৰু বেয়া দুটাই গুণ আছে, দুটাই কথা আছে। গতিকে আমি ভালটো যিটো আছে সেইটো আমি ব্যৱহাৰ কৰোঁ, বেয়া যিটো আমি ত্যাগ কৰোঁ, তাক আমি নাচাওঁৱেই, আমি নুশুনোৱেই, আমি নলগাওঁৱেই। গতিকে তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হ'ব, কাৰণ এই মোবাইলৰ পৰা আমাৰ বিশেষ অসুবিধা নোহোৱা নহয় হৈছে। হয়, ধন্যবাদ জনাইছোঁ আপোনাক।
যিহেতু বৰ্তমান চৰকাৰে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বাল্য বিবাহ বন্ধ কৰা দেখিবলৈ পোৱা যায় যে পৰৱৰ্তী কেইবছৰমানৰ আগতে অসমৰ ভিন্ন প্ৰান্তত চাহ বাগিচাসমূহত ছাত্ৰ ছাত্ৰীসকলে বাল্য বিবাহ কৰা বেছিকৈ পৰিলক্ষিত হৈছে কিন্তু এতিয়া বৰ্তমান চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত সেয়া এক নিশ্চয় সুন্দৰ পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে এই ক্ষেত্ৰত কি ক'ব আপুনি মই চৰকাৰক ধন্যবাদ দিছোঁ আৰু বিশেষ মই এই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱলৈ মোৰ বিনম্ৰ শ্ৰদ্ধা আৰু তেওঁ যিটো এই বাল্য বিবাহৰ যিটো আইন বনালে অসমত এইটো আইন একেবাৰে সুন্দৰ আৰু আমি তাক মানে স্বীকাৰ কৰিছোঁ আৰু ধন্যবাদ দিছোঁ যিহেতু আজি এই আইনটো অহাৰ লগে লগে আমাৰ বাগান অঞ্চলত একেবাৰে চাঞ্চল্যকৰ সৃষ্টি হৈ গ'ল মানে এতিয়া কি কৰা হ'ব এনেকুৱা এটা সমস্যা হৈ গ'ল কিন্তু বৰ্তমান এই আইনটো অহাৰ লগে লগে আমি সজাগতা বাগানে আমাৰ বাগানত আমি জেগাই জেগাই দুৰ্গা মন্দিৰত হওক আমি অন্যান্য তেনেকুৱা মজলীয়া জেগাবিলাকত আমি ৰাইজক গোটাই পেলানি আমি এই বাল্য বিবাহৰ ওপৰত আমি সজাগতা আগবঢ়াইছোঁ আৰু সেই সজাগতা 2-3 বাৰ কৰাৰ পিছত এতিয়া আমাৰ বাগান অঞ্চলত কমিছে বহুত কমিছে কিন্তু বাল্য বিবাহটো মানে এনেকুৱা হৈছে যে এই ল'ৰা ছোৱালীবিলাক এতিয়া আমি ভাবিছিলোঁ যে একেবাৰে লিখা পঢ়া নথকা ল'ৰা ছোৱালী তেওঁবিলাকে বাল্য বিবাহৰ জ্ঞান কি কথা কি বতা তেওঁবিলাকে নাজানে আৰু নাজানাৰ কাৰণে হয়তো তেওঁবিলাকে তেনেধৰণৰ মানে বাল্য বিবাহত আবদ্ধ হৈছিল কিন্তু আমাৰ এতিয়া এনেকুৱাও দেখিছোঁ যে কলেজৰ পৰাই ছোৱালী নাইকিয়া হৈ গৈছে হাইস্কুলৰ পৰা ছোৱালী নাইকিয়া হৈ গৈছে এইটো বৰ দুখৰ বিষয় সেইসকল জনবুজা ল'ৰা ছোৱালী গতিকে মই সেইদিনা 2-এজন মানুহৰ লগত আমি আলোচনা কৰিছিলোঁ যে এই বিষয়বিলাক বাল্য বিয়াৰ বিষয়ে বা এই মদৰ বিষয়ে এইবিলাক আমাৰ আৰু আধ্যাত্মিক জ্ঞানৰ মানে ছাবজেক্ট অন্তত স্কুলবিলাকত আহিব লাগে কোনোবা এটা ছাবজেক্ট মানে আধ্যাত্মিক জ্ঞানৰ হওক বাল্য বিবাহৰ ক্ষেত্ৰত হওক আৰু মদ খালে কি হয় এই কথাটো চবেই জানে যে মদ খালে এদিন মৰিমেই কিন্তু তথাপি খাই আছে কিন্তু তেওঁবিলাকৰ সজাগতা নাই বা তেওঁবিলাকে জ্ঞানটো নাই যে মদটো খালে কি হ'ব গতিকে তেনেধৰণৰ ব্যৱস্থাটো এটা লোৱাৰ তেনেধৰণৰ যদি ছাবজেক্ট আমাৰ শিক্ষকবিলাকে অন্তত ক্লাছ 5ৰ পৰা যদি 10লৈকে অন্তত এই আধ্যাত্মিক জ্ঞান মদৰ বিষয়ে আৰু বাল্য বিবাহৰ বিষয়ে যদি বুজোৱা যায় ভাল বিজ্ঞ মানুহ আছে তেওঁবিলাকে যদি এই ব্যৱস্থাটো বাগানে যদি সজাগতা কৰে আৰু কমি যাব এতিয়া ল'ৰা ছোৱালীবিলাক বুজি পাইছে কাৰণ এই আইন একো নাজানিলেও আমি এটা কথা জানো যে মানে 16-17-18 বছৰত বিয়া ছোৱালী যদি বিয়া কৰে ল'ৰাই যদি বিয়া কৰি লৈ আনে বা পলুৱাই লৈ আনে তেতিয়া আমি দেখিছোঁ আমাৰ বাগানত কাৰণ মই 33টা বছৰ এই সম্পাদক হিচাপে আমি কিমান হাজাৰ এনেধৰণৰ মিটিং কৰিছোঁ তাৰ হিচাপ মই দিব নোৱাৰোঁ এই ল'ৰা ছোৱালী পলুৱৈ এইবিলাকত গতিকে আমি দেখিছোঁ এতিয়া সেই ল'ৰা ছোৱালীবিলাকৰ যেতিয়াই 15-16-17 বছৰ ল'ৰা ছোৱালীবিলাকৰ যেতিয়া বাল্য বিবাহ হৈ গৈছে বা পলুৱাই লৈ আনিছে সেই ল'ৰা ছোৱালীবিলাকৰ যেতিয়া কেঁচুৱাটো হৈছে এই কেঁচুৱাটো হওঁতে কেঁচুৱাটোৰ অৱস্থা একেবাৰে অৱস্থা কাহিল আৰু মাকৰ অৱস্থা নাই যিহেতু মাকৰ যি ব্লাড আছিলে সেইটো কেঁচুৱাই ল'লেই মাকৰ অৱস্থা একদম কাহিল তেতিয়া দেখিছে ডক্টৰ যেতিয়া হস্পিটেল লৈ গৈছে চিভিলত লৈ গৈছে তেতিয়া তেওঁক চাৰ্জাৰী হৈছে গতিকে আপোনালোকে এটা জানিব যে আমাৰ মাহঁতি 4টা ল'ৰা ছোৱালী আমাক জন্ম দিলে কিন্তু কোনোদিন চিভিল নগ'ল কিন্তু বৰ্তমানৰ ল'ৰা ছোৱালীবিলাকৰ চিভিল নহ'লে তেওঁবিলাকৰ প্ৰসৱেই নহয় ল'ৰা ছোৱালী এইটো এটা আচৰিত কথা হৈ গৈছে গতিকে কেলৈ এইটো হৈছে 1 নম্বৰ দুৰ্বলতাৰ কাৰণে কাৰণ ডেলিভাৰী হৈ যোৱাৰ পিছত তেওঁৰ গাত একোৱেই নাথাকে যিটো তেওঁৰ মানে এটা বাচ্চা জন্ম দিবৰ কাৰণে যিটো তেওঁৰ শক্তি এই শক্তিটোৱে নাইকিয়া হৈ যায় গতিকে সেইকাৰণে তেওঁবিলাকক হয়তো মানে হস্পিটেল নিবলগীয়া হয় তো এই তেনেকুৱা ক্ষেত্ৰত এতিয়া ডক্টৰে তেতিয়া কয় যে মানে কেঁচুৱাক বচাম নে মাকক বচাম এনেকুৱা অৱস্থা এই গোটেই সমস্যাটো তেওঁবিলাকৰ ল'ৰা ছোৱালীৰ হৈছে এই ঘৰৰ পৰিয়ালৰ কিমান সমস্যা হৈছে
টকা পইচা ইত্যাদি অহা যোৱা সেই বেমাৰীৰ লগত মানে ৰাতি দিন থকা কিমান সমস্যা সেই ঘৰখনত মানে উঠাবলগীয়া হৈছে এই কথাটো আমি এতিয়া বৰ্তমান গম পাইছোঁ। সেইটো কাৰণে সময়ত যদি বিয়া বাৰু হয় তেতিয়া তেওঁলোক ল'ৰা ছোৱালীও সুস্থ সবল হ'ব, বেমাৰ আজাৰৰ পৰা দূৰত থাকিব। গতিকে এনেধৰণৰ কাৰণেই বাল্য বিবাহটো হ'ব নালাগে। এইটো মোৰ মানে চৰকাৰকো মই অনুৰোধ কৰিছোঁ যাতে এইটো পদক্ষেপ বৰ ধুনীয়া পদক্ষেপ, আৰু আমি মানে ধুনীয়াকৈ এই আইনটোক আমি মানে প্ৰশংসা কৰিছোঁ যে মানে এই আইনটোৰ দ্বাৰা যাতে অকল বাগানেই নহয়, গাঁৱে ভূঞে চহৰে যিমানবিলাক আছে যাতে এই আইনটোৰ মতে চলে, আৰু ল'ৰা ছোৱালীবিলাক তেনেকুৱাকৈ আগবাঢ়ি গ'লে নিশ্চয় তেওঁলোকৰ ভৱিষ্যত ভাল হ'ব, আৰু কেতিয়াও বেমাৰ আজাৰত তেওঁলোকে বেমাৰ আজাৰ হ'ব নোৱাৰে বুলি আমাৰ এটা অনুমান। হয়, ধন্যবাদ জনাইছোঁ। তেখেতে সুন্দৰভাৱে বিশ্লেষণ আগবঢ়াইছে। নিউজ 24 অসমৰ দৰ্শকসকলে তেখেতৰ জীৱনৰ বহু অভিজ্ঞতা, বহু কৰ্মৰাজিৰ বিষয়ে ইতিমধ্যে গম পাইছে। আমি এইডোখৰতে জনাব বিচাৰিছোঁ যে দৰ্শকসকলক বিদ্যাবাৰী ডাঙৰীয়া সুন্দৰ গীত পৰিৱেশন কৰে, লগতে তেখেতে ঝুমুৰ গীত কেইবাটাও তেওঁ ইতিমধ্যে ৰচনা কৰিছে। গতিকে আমি অনুষ্ঠানৰ শেষত আপোনাৰ কণ্ঠৰে এটি ঝুমুৰ গীত সৰু কলি এটা আমি শুনিব বিচাৰিছোঁ। সাহেবের হুকুম কাড়া বিঙ্গুল মারিল খাড়া, সাহেবের হুকুম কাড়া বিঙ্গুল মারিল খাড়া, থাং টুকরি লিলি তাড়া তাড়ি গো রহি গেল ছেওয়া মরি, থাং টুকরি লিলি তাড়া তাড়ি গো রহি গেল ছেওয়া মরি, ভুকে পিয়াসে ভালা পাতা তুলি খাং ভরা, ভুকে পিয়াসে ভালা পাতা তুলি খাং ভরা। এয়া আছিল তেখেতে এটি সুন্দৰ গীত নিউজ 24 অসমৰ দৰ্শকসকলৰ বাবে আগবঢ়ালে। এয়া আছিল এগৰাকী সুন্দৰ ব্যক্তিত্বৰ গৰাকী, চকলাটিং চাহ বাগিচাৰ লগতে পশ্চিম যোৰহাটৰ সকলোৰে এক চিনাকি মুখ, সমাজৰ এগৰাকী সচেতন ব্যক্তি, সমাজৰ উন্নতিৰ হকে সদায় চিন্তা কৰি অহা, সদায় কাম কৰি অহা এগৰাকী ব্যক্তি। বিদ্যাবাৰী ডাঙৰীয়াই ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ 24 অসমৰ পৰিয়ালৰ পৰা আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, লগতে আপুনি দীৰ্ঘজীৱী হৈ থাকক, সুস্বাস্থ্যগৰাকী হৈ থাকক তাৰে কামনা কৰিছোঁ। এই বাৰ্তালাপ অনুষ্ঠানৰ পৰা নিউজ 24 অসমৰ এই অনুষ্ঠানৰ পৰা মই দিগন্তই ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।